গৌৰৱ গগৈ একচুৱেলি নিজৰ কংগ্ৰেছৰ মানুহে কেৰিয়াৰটো বৰবাদ কৰিবৰ কাৰণে পঠিয়াইছে। গৌৰৱ গগৈ যদি বেছি পালে আপোনালোকক মই আজি কৈছোঁ ৬,০০০ পৰা বেছি নাপায়। মাজুলী ৰাইজে কৈছে বিজেপিক আমি 99% ভোট দিম বুলি কৈছে। গৌৰৱ গগৈ একচুৱেলি নিজৰ কংগ্ৰেছৰ মানুহে কেৰিয়াৰটো বৰবাদ কৰিবৰ কাৰণে পঠিয়াইছে। কাৰণ জানে যে তেখেত যোৰহাট সমষ্টিৰ পৰা জিকিব নোৱাৰে। আৰু কংগ্ৰেছৰ এনেকৈ প্লেন কৰি পঠিয়াইছে যাতে এইবাৰ যদি তেখেতক কেৰিয়াৰ বৰবাদ কৰিব নোৱাৰে অসুবিধা হ'ব পাৰে বুলি এই কংগ্ৰেছে এইবোৰ কাম কৰিছে। গৌৰৱ গগৈ যদি বেছি পালে আপোনালোকক মই আজি কৈছোঁ ৬,০০০ পৰা বেছি নাপায়। আমাৰ মাজুলী মানুহে প্ৰশ্ন কৰিছেতো যে সেই সময়ত আমাৰ সত্ৰ অধিকাৰ ছাত্ৰ সংগঠন সকলোৱে আন্দোলন কৰিবলগীয়া হৈছিল আৰু দিল্লীত প্ৰধানমন্ত্ৰীক লগ কৰিবলগীয়া হৈছিল যোৰহাট মাজুলী দলং মাজুলী ডিষ্ট্ৰিক্ট লৈ কোনো ইংতে গুৰুত্ব নিদিলে। আমাৰ চৰকাৰ দিনত কোনো আন্দোলন কৰা নাই, সত্ৰ অধিকাৰ ওলাই অহা নাই, ছাত্ৰ সংগঠন ওলাই অহা নাই। অথচ যোৰহাট মাজুলী দলং দিলে, দুনাগুৰি লখিমপুৰ দলং দিলে। গৌৰৱ গগৈ একচুৱেলি নিজৰ কংগ্ৰেছৰ মানুহে কেৰিয়াৰটো বৰবাদ কৰিবৰ কাৰণে পঠিয়াইছে। কাৰণ জানে যে তেখেত যোৰহাট সমষ্টিৰ পৰা জিকিব নোৱাৰে। আৰু কংগ্ৰেছৰ এনেকৈ প্লেন কৰি পঠিয়াইছে যাতে এইবাৰ যদি তেখেতক কেৰিয়াৰ বৰবাদ কৰিব নোৱাৰে অসুবিধা হ'ব পাৰে বুলি এই কংগ্ৰেছে এইবোৰ কাম কৰিছে। আপোনালোকে নিজে জানে ৰাহুল গান্ধীয়ে এজন কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীক প্ৰক্ষেপ কৰা যেতিয়া মাজুলীত আহিছে অকলা মুখত কিমান মানুহ গেৰেং হৈছে, আপোনালোকেতো মিডিয়া মানুহ চবেই গৈছে ১১০টা, কমলাবাৰীত আহিছে কয় ১২০টা মানুহ গেৰেং হৈছে আৰু গৰমৰ মাত্ৰ ২০০টা আৰু জেঙেত তেখেতে গাড়ী পৰাই নামিব নোৱাৰা হ'ল, তেনেকৈ গুচি গ'লগৈ। কাৰণ এজন প্ৰধানমন্ত্ৰী প্ৰক্ষেপ কৰা মানুহ এজনক যদি ৫০০জন মানুহ গেৰাই নহয় এইটো আচৰিত খাবলগীয়া নহয় জানো। আমাৰ মাননীয় মুখ্যমন্ত্ৰী যে তেখেত আহিলেও কম হ'লেও ৫০,০০০লৈকে মানুহ আহে, কম হ'লেও। এইবাৰ আহিছে কিমান মানুহ গেৰেং হৈছে চাওক, এজন মুখ্যমন্ত্ৰী হয় আমাৰ। কাৰণ এতিয়া আপোনালোকে জানে এটা সময়ত তেখেতৰ দেউতাক মুখ্যমন্ত্ৰী ১৫ বছৰ হৈছিল। ১৫ বছৰত মাজুলীক কি দিলে আমাৰ মাজুলী মানুহে প্ৰশ্ন কৰিছেতো যে সেই সময়ত আমাৰ সত্ৰ অধিকাৰ ছাত্ৰ সংগঠন সকলোৱে আন্দোলন কৰিবলগীয়া হৈছিল আৰু দিল্লীত প্ৰধানমন্ত্ৰীক লগ কৰিবলগীয়া হৈছিল যোৰহাট মাজুলী দলং মাজুলী ডিষ্ট্ৰিক্ট লৈ কোনো ইংতে গুৰুত্ব নিদিলে। আমাৰ চৰকাৰ দিনত কোনো আন্দোলন কৰা নাই, সত্ৰ অধিকাৰ ওলাই অহা নাই, ছাত্ৰ সংগঠন ওলাই অহা নাই। অথচ যোৰহাট মাজুলী দলং দিলে, দুনাগুৰি লখিমপুৰ দলং দিলে আৰু এইবাৰ ডিব্ৰুগড়টো মাজুলীকে পাবৰ কাৰণে ডেৰ ঘণ্টা লাগিব। কাৰণ এতিয়া জাবৰ চুবৰ পৰা পতিয়ালৈকে যিটো 100 crore দিছে সেই ৰাস্তা হৈ যাব আৰু গলি ৰাস্তা হৈ গ'ল। সেইটো কাৰণে মাজুলী ৰাইজে কৈছে বিজেপিক আমি 99% ভোট দিম বুলি কৈছে। আৰু গৌৰৱ গগৈ যদি বেছি পালে আপোনালোকক মই আজি কৈছোঁ ৬,০০০ পৰা বেছি নাপায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।